নমস্কাৰ। ঘৰতে কেক বনালোঁ। কেক বনাই জন্মদিন পালন কৰিলোঁ। সৰু সুৰাকৈ অকণমান জন্মদিন পালন কৰা হ'ল। আজি যিহেতু মোৰ জন্মদিন পৰিলে, বেটা আৰু বেটীয়ে এয়া মোক সৰুকৈ হ'লেও ছাৰপ্ৰাইজ পাৰ্টি দিছে। এয়া বেটা বেটী গোটেইখনে ফটো মৰাত লাগি আছে। এনেকৈ আজি জন্মদিনটো পালন কৰিলোঁ। পূৰা চেলফি তোলাত ব্যস্ত হৈ আছে। এইফালে ৰসগোল্লা, কেক, চকলেট চব ভাগে ভাগে খুৱাই চেলফি উঠাই আছে। কাকো নাই মতা, বেটা বেটী আৰু মাহী এজনী আছে, ভাইটিটো আছে। চবেই পূৰা ৰসগোল্লা খুৱাই আছে। এয়া মোৰ বেটা বেটীয়ে আজি মোক এনেকৈ ছাৰপ্ৰাইজ পাৰ্টি দিলে। খুবেই ভাল লাগিলে। সৰুকৈ হ'লেও বহুত আনন্দ লাগিলে। লগতে এনেকৈ আজি জুইতে মাংস বনাই খোৱা আইটেমো কৰিলোঁ। ভাতমুঠি এই মাংস ৰেডি কৰি লৈছোঁ বনাবলৈ। হালধি নিমখ মছলা অকণমান ঢালি দিছোঁ। লগতে নহৰু আদা কেঁচা পিঁয়াজ জলকীয়াও ঢালি দিছোঁ। এয়া ভাজি লৈছোঁ। মাংস দিয়া হৈ গ'ল। এয়া মোৰ মাংস বনোৱা ভজা হৈয়ে গৈছে। ভাজি আছোঁ। লগতে তেজপাতো দি দিছোঁ অকণমান, গোন্ধটো ভাল আহিবৰ কাৰণে। আজি সৰুকৈ হ'লেও মোৰ বাৰ্থডেটো ছাৰপ্ৰাইজ পাৰ্টি দিলে বেটা বেটীয়ে। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন। সৰুকৈ হ'লেও দিলোঁ আৰু। এয়া মোৰ মাংস আলু দি পূৰা ভজা হৈ গৈছে। এনেকৈ আজি আমি গোটেইখনে মিলি পেলাই বাৰ্থডে পাৰ্টি কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজি মাংস পূৰা গ্ৰেভি। এনেকৈ লগ লাগি চবেই এসাঁজ খালোঁ বাৰ্থডে বুলি। পানী দি পূৰা উতলাই দিছোঁ। মোৰ মাংস ৰেডি হৈয়ে গ'ল আৰু।